হাতখিনি মোক নিদিলে ঝিলেলে ঝিলেলে আয়ো আয়ো ঝিলেলে কি কৰি আছ তই এইবোৰ এইবোৰ অলপমান চাফা কৰিছো বাইদেউ তই চাফা কৰি আছ নে গান গাই আছ গান গাই গাই চাফা কৰিছো গান গাই গাই চাফা কৰি থাকিলে নহ'ব নহয় দিনটো নাচি বাগি কামত পাল মাৰি থাকে অকল নহয় দেই এইবোৰ দেখা নাই এইবোৰ কি মাল লেতেৰা নহয় নহয় চাফা কৰিম চব চাফা কৰিম নিমিষত চব চাফা কৰি দিম সোনকালে চাফা কৰ হ'ব হ'ব দেউতাৰ ঘৰৰ কামবোৰ সোনকালে কৰি ল'ম ঘৰতো কাম আছে অলপ দেউতা চাহ খাবনে চাহ খাওঁ খাওঁ লাগিছে দেখোন অকণমান তই পাৰিলে পগাবিচোন নলীটো বৰ শুকাই যোৱা লাগিছে মই বনাই আছো যা যা বনাই মগাই ক'ত যোৱা চলা এই ল'ৰাটোৱে দেখোন কাণখন গধুৰ হ'ল নেকি শুনিয়ে নেপালে ফোনটো বা ক'ত থলোঁ ল'ৰাটোলৈ ফোনকে এটা কৰি লওঁ ইমান দিন হ'ল খা খবৰ এটা লোৱা নাই ময়ো নম্বৰটো কালিহে মঘাই পৰাহে পালোঁ মাৰি চাওঁচোন বাৰু হেল্ল' 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 দেউতা হেল্ল' নীৰৱ কওকচোন তই ক'ত আছ এতিয়া বৰ্তমান মই টাউনতে আছো দেউতা খা খবৰ এটাও নোলোৱা হ'লি এইকেইদিন বহুত ব্যস্ত হৈ আছো দেউতা এই মোৰো দেহা বৰ ঠিক নাই কাহে বেৰি ধৰিছে তই বাৰু আজিলৈকে খা খবৰ এটা নোলোৱা হ'লি বোৱাৰীয়েতো খবৰ নলয়ে তইতো নিজৰ ল'ৰা হৈ এটা খবৰ ল'ব লাগিছিলে আজি ওচৰত সেই ৰহিলাই আছে বোলে কেতিয়াবা চাহ এটোপা কেতিয়াবা ভাত পানীকেইটা সিজাই পকাই দিয়ে দেউতা মই কাইলৈ পৰহিলৈ তহঁতৰ তালৈ যাম বুলি ভাবিছোঁ আহিব দেউতা ক'ত আছ ঠিকনাটো দি দে হ'ব মই জনাই দিম আপোনাক এতিয়া ৰাখিছোঁ চাহ টোপা খাই ল হ'ব দেই হ'ব দেউতা দেউতা চাহ লওক দে নীৰৱে আছিলে চাগে হয় হয় নীৰৱে সেই ফোন মাৰিছিলে ৰহিলা তোৰো ঘৰত কাম আছে চাগে হয় দেউতা তই ঘৰত কাম কৰগে যা হ'ব দেউতা মই সেই চাহ টোপা খাই লওঁ ৰিয়া কোৱাচোন কথা এটা কওঁ বুলি ভাবিছো কোৱা আজি গাঁৱৰ পৰা দেউতা আহিব মই কি কৰোঁ দেউতা আহিব মানে মই সেই বজাৰ কেইটামান কৰি আহোঁগৈ বুলি ভাবিছো মই বজাৰ কৰিব যাব দিলে তুমি টান পোৱা দেউতা আহিব এতিয়া আকৌ যাওঁ কৈছা যিহেতুতো ইমান দূৰৰ পৰা দেউতা গাঁৱৰ পৰা আহিব বজাৰ কেইটাতো কৰিব আহিলে আহিব আৰু মই কি কৰিব লাগে মই কথা ক'লে তুমি একো বুজিয়ে নোপোৱা মই বজাৰ কৰিব পঠিয়ালে বাহানা উলিয়াই এতিয়া তাৰ দেউতা আহিছে যে একদম বজাৰ কৰিবলৈ ৰচক পচক লাগিছে হেৰা ভাইটি এইটো নীৰৱ গোপাল হয়নে হয় হয় ঘৰত কোন আছে বাৰু নীৰৱ নাই বজাৰলৈ গৈছে হয় নি বাইদেউ আছে দিয়াচোন মাতি দিয়া বাইদেউ বাইদেউ কি হ'ল কচোন বাহিৰত কোনোবা বুঢ়া মানুহ যেন ৰৈ আছে আমাৰ ঘৰলৈ আহিছে যাচোন যা বাহিৰতে বহিব দে গৈ হ'ব বাইদেউ আহক দেউতা ইয়াতে বহিব বোপায়ো বৰ দূৰ বাট খোজকাঢ়ি আহিছোঁ পানী এগিলাচ আনি দিব পাৰিবানে হ'ব দেউতা মই পানী আনি আছো লওক দেউতা পানী দিয়া দিয়া কৃষ্ণ দেউতা আপুনি বহক মোৰ বাৰীতে কাম আছে মই যাওঁহে
নীৰৱটো জানো কেতিয়া আহি পাবহি ঘৰত কোনোৱে নাই নেকি কোন হয়নো আপুনি আপোনাক চিনি পোৱা নাই যে তুমি সেই নীৰৱৰ বোৱাৰী হৈছা নেকি মই নীৰৱৰ দেউতাক হয় দেচোন ফোন মাৰো ৰিলছটা আপলোড দিলো দেচোন হলে দাম নে কাটিয়া মোবাইলৰ লগত লাগিলে পঢ়া ধান্দা নাই মোবাইল দে তহঁতি মোবাইলৰ লগত লাগিলি আকৌ পঢ়া ধান্দা নাই পঢ়িব লাগে লোকৰ ল'ৰা ছোৱালী পঢ়ি আছে হাজিৰা কৰি পঢ়াব লাগে তহঁতক যা পঢ়গে লোকৰ ল'ৰা ছোৱালী স্কুল গৈছে দেখা নাই তহঁতি মোবাইলৰ লগত লাগি থাক অকল দেউতা আপুনি কেতিয়া আহি পালি অলপ উপায় অলপ সময় অহা এয়া দেউতা কিন্তু আপুনি বাহিৰত বহি আছে যে বাহিৰতে বহি আছো অকণমান এয়া বাহিৰতে ল'ৰা এজনে বহিব দিলে ভিতৰতে ইয়াতে অকণমান কিবা আনিছো উপায় দিয়ক দিয়ক দেউতা আহক আহক মা মোবাইলটো দিয়া মই বস্তুটা বুজি নাই পোৱা কিয় মোবাইল লাগে তোমাক তুমি আজিকালি বেছিকৈ মোবাইলৰ গুৰুত্ব দিয়া হৈছা দেই বাবা তুমি বোলে অকল মোবাইলটোকে চাই থাকা ভালদৰে পঢ়াচোন কিবা এটা বুজি নাই পোৱা হ'লেও নিদিয়া চাবলৈ ৰিয়া তুমি কি কৰিছা দেখা নাই নেকি মই যে বাবাক কিতাপ পঢ়াই আছো গাঁৱৰ পৰা যে দেউতা আহিলে তুমি চাহ দিলা মই কিয় চাহ দিব লাগে যোৱা ঘনকাইক কোৱাগৈ তুমি আৰু আহা দেউতাৰ লগত চিনাকি কৰাই দিওঁগে ঘনকাই ঘনকাই মোক মাতিছিলে দাদা চাহ দুটা পৰাগেচোন আৰু এইটো লৈ যোৱা মই ঠাণ্ডা আনি আছো ঠিক আছে দেউতা গাঁৱৰ ঘৰত ভালনে ভালে বুলিয়ে পালো ভাল বুলিয়ে পালোহি পিছে দেউতা আপুনি টাইমতে দৰৱ পাতিবোৰ খাইছেনে খাই আছো দৰৱ পাতি সময়মতে খাই আছো পিছে তোমালোকো সেই গাঁৱৰ ঘৰলৈ একেবাৰে মন নপেলোৱা হয় সেই ভাবিলো মই নিজে এপাক আহি যাম জ্বৰটো কাহটো বৰ দেউতা বৰকে আমনি পাইছে নেকি নহয় ঠিকেই আছো মই দেউতা ঠাণ্ডা লওক বোপা দিয়া দাদা ঠাণ্ডা দেউতা কওক দেউতা নাতি বোৱাৰীচোন দেখাই নাই কি কৰি আছে বা সিহঁতে সি কিতাপ পঢ়ি আছে মই মাতি দিছো ভৈৰৱ দেউতা এইফালে আহচোন কিয় মাতিছিলে দেউতা এইফালে আহ এয়া ককা সেয়া কৰা আকৌ হ'ব নাতি হ'ব ককা আমাৰ ঘৰলৈ কিয় ইমান দিন নাহিছিলা কি কৰিবাহি দেহাও বৰ ঠিক নাই নাতি আজি আহিম কৰি আহিবই পোৱা নাই আজিহে ওলালেহি আৰু তোমাৰ সেই ভাল নে পাই ভালে ককা পঢ়া শুনা পিছে ভালে চলি আছে ভালকে পঢ়িবা দেই ভালকে পঢ়িবা ডাঙৰ মানুহ হ'ব লাগে দেউতা এয়া আপোনাৰ বোৱাৰী ৰিয়া এয়া মোৰ দেউতা মই আপুনি বাহিৰত মাত লগাইছিলো নহয় হয় বোৱাৰী এবাৰ মোক মাত লগাইছিলে বাহিৰত দেউতা আপুনি বহক মই আপোনাৰ কাৰণে ভাত যোগাৰ কৰোঁগে ৰিয়া
দেউতাৰ কাৰণে ভাত যোগাৰ কৰোঁ ব'লা ককা মোৰ যে গাঁৱলৈকে যাবলৈ বৰ মন মোক এবাৰ লৈ যাবা না ককা লৈ যাম কিন্তু তোৰ সেই মা দেউতাই দিব জানো যাবৰ কাৰণে দিব ককা কিয় নিদিব মই সুধোগেই মা ভণ্টি কচোন হেল্ল' বা কি কৰি আছ মই এনেই আছো তহঁতৰ ঘৰত যাম বুলি ভাবিছো মই কেতিয়া আহিবি আজি আহিবি আকৌ ভিনদক ল'ব পঠিয়াই দিবি ঠিক আছে মই পঠাই দিম বাৰু ভিনদক তই ভিনদক এবাৰ ফোন কৰি ল'বিচোন ঠিক আছে হ'ব দে ভিনটোলে ফোন এটা কৰোঁ চাগে ইমান টাইমলৈকে আহিয়ে পোৱাহি নাই হেল্ল' ভণ্টি কোৱা আপুনি পালেহিনে পালোহি মই ৰৈ আছোঁ আপোনাক দেখা নাই যে ইমান টাইম হৈ গ'ল এই পাবলৈ হৈছে মানে মই পামগৈ আৰু অলপ দেৰি ৰখি দিয়া তিনিআলিতে ঠিক আছে ভিনদেউ ঠিক আছে হ'ব ঠিক ড্ৰাইভাৰ গাড়ী ইয়াতে ৰাখি দিয়া ভণ্টি দেখোন ইয়াতে আছে আহা 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 ভণ্টি ভণ্টি তই আহিলি শুনিকে নাপালো ভণ্টি এইবোৰৰ কথা পাতিবলৈ কোনো দৰকাৰ নাই কওকচোন এই যে বাহিৰত মাত লগাইছিলে এই মানুহজন কোন হয় সেইজন তোৰ ভিনদেউৰ দেউতা হয় আকৌ ভিনদেউৰ দেউতা হয় ব'ল আকৌ চিনাকি কৰাই দিবি বাদ দে কোনো দৰকাৰ নাই সেইবোৰ মানুহৰ লগত চিনাকি কৰাৰ কিয় তই তেনেকে কৈছ নাপায় নহয় কিয় নকম এজনটো আমাৰ দেউতাৰ বয়সৰ হয় ন তেনেকে ক'ব নাপায় নহয় আমাৰ দেউতাৰ বয়সৰহে হয় মোৰতো দেউতা নহয় তোৰ লগত যে আৰু নহ'ব দেই সেইবোৰ বাদ দেচোন ভণ্টি বল তই ফ্ৰেছ হৈ ল'বি মই তোৰ কাৰণে চাহ কৰোঁগৈ ৰ'বচোন কিবা দি আহিছে চাচোন কি দি আহিছে নো চাওঁ এইযোৰ তোৰ কাৰণে মেখেলা চাদৰ দি আহিছে মায়ে দি আহিছে মোৰ কাৰণে কেনেকুৱা লাগিছে ইমান ভাল লাগিছে মেখেলা চাদৰ আৰু এডাল চেট দি আহিছে ৱাও ইমান ধুনীয়া সঁচাকে ভাল লাগিছে ভাল লাগিছে তো আকৌ ভণ্টি এটা কাম কৰোঁ নহ'লে কি কাম এই মায়ে দিয়া মেখেলা চাদৰযোৰ পিন্ধি আমি কাইলৈ ফুৰিবলৈ যাম সঁচাকে ঠিক আছে তই ভিনদেউ মই আৰু ভৈৰৱ যাম হ'ব হ'ব ঠিক আছে ব'লা তই ফ্ৰেছ হৈ ল'বি বল ভণ্টি চাহ খা দেউতা চাহ ল কোনো দৰকাৰ নাই ভণ্টি দেউতাই অনবৰতে চাহকে খাই থাকে কিমাননো চাহ নাখায় দিনটো তই খা তোমালোকে চাহ খোৱা মই বাহিৰতে যাওঁ গ'লো গণকাই এইফালে এই চাহকাপ লৈ যা বা
দেউতাক কেলে তই তেনেকে কলি কিয় নকম তেনেকে ক'ব নাপায় নহয় দিনটো অকল চাহকে খাই থাকে বুঢ়া মানুহ খাইছে আকৌ বুপানীয় দেউতা তুমি কেনিবা ওলাইছা নেকি অলপ এফালে যাওঁ বুলি ভাবিছোঁ তুমি অকণমান এই কাষতে বহাচোন কওকচোন দেউতা তোমাৰ লগত এটা বিশেষ কথা আছিলে কওক দেউতা মই লক্ষ্য কৰিছোঁ আজি কিছুদিনৰ পৰা যেন মই থকাৰ কাৰণে বুঢ়াৰীয়ে কি বাহিৰ অশান্তি পোৱা যেন লাগিছিল সেয়ে ভাবিছোঁ মই কালিলৈ গাঁৱৰ ঘৰলৈকে যামগৈ গাঁৱৰ ঘৰলৈ যামগৈ কিন্তু দেউতা কিন্তু কোনো কিন্তু নাই আৰু এটা কথা মনে দেউতা বুঢ়াৰী সেই যি সাজ পোছাক পৰিধান কৰে সেইটো দেখি মোৰ অকণমানো পচন্দ হোৱা নাই তেনেকুৱা কাপোৰ কানি পিন্ধি আমাৰ গাঁও তেনেকুৱা ভুলত মই সেইবিলাকো কিছু দৃশ্য চাই বৰ ভাল পোৱা নাই সেয়েহে ভাবিছোঁ মই অহাকালি গাঁৱৰ ঘৰলৈকে যামগৈ বুলি গাঁৱৰ ঘৰলৈকে যাবলৈ লাগিব ৰিয়া কোৱাচোন তোমাক কথা এটা ক'ব বুলি ভাবিছিলোঁ কি কথা কোৱা কিনো মানে কৰি আছা কোৱা আকৌ জলদি কি কথা তুমি এই ড্ৰেছযোৰ খুলি মেখেলা চাদৰ পিন্ধিলে ভাল হ'ব নেকি হঠাৎ তুমি এইটো কথা ক'লা যে মানে দেউতাই এইটো ড্ৰেছত পিন্ধাটো অলপ বেয়া দেখিছে মানে দেউতা অহা দুদিন হোৱাই নাই তুমি দেউতাৰ কথা মতে চলিব লগাই ৰিয়া তুমি এইবিলাক কি কৈছা আৰু কি ক'ব লাগে মই কি হ'ল বাবা ইমান হাল্লা শুনিছো যে চাচোন ভণ্টি সেই বুঢ়া মানুহজন অহা দুদিন হোৱাই নাই তোৰ ভিনদেউৱে সেই বুঢ়া মানুহজনৰ কথা মতে চলিব ধৰিলেই কি হ'লনো চাচোন সেই বুঢ়া মানুহজনে কৈছে বোলে মই এইবোৰ ড্ৰেছ পিন্ধিলে তেওঁৰ ভাল নালাগে ভিনদেউটো ঠিকে কৈছে ন বা কি ঠিকে কৈছে ঠিকেতো কৈছে সি মেখেলা চাদৰ পিন্ধিব লাগে বুলি যা কোনোবা মেখেলা চাদৰযোৰ পিন্ধি লগে মই এইবোৰ মেখেলা চাদৰ পিন্ধি থাকিবলৈ নাই আৰু যা দেউতা দুদিনৰ কাৰণেহে আহিছে এয়া দুদিনৰ কাৰণে আহিছে যাবগৈ আকৌ মই কি কৰিব লাগে একো নহয় যা তই মেখেলা চাদৰযোৰ পিন্ধি কিনে তই দেউতাক এদিন তই সন্মান কৰিব পাৰিবি ন তইও মানে সিহঁতৰ ফালে হলি ৰচোন আমাক যে চৰকাৰে 10,000 পইচাটো দিম কৈছে যে এতিয়া তহঁতি পালে কি কৰিম বুলি ভাবিছ মই ছাগলী ফাৰ্মকে খুলিম বুলি ভাবিছো আৰু তই গাহৰি ল'ম বুলি ভাবি আছো ভালেই হ'ব কেতিয়াবা সোমাই এতিয়া তাকেতো 10,000 পইচাটো অকমান কমতি হৈছে দে তাকে মিলাই জুলাই কৰিব লাগিব কিবা এটা পাৰিলে দোকানকে এখন খুলিম বুলি ভাবিছো পইচাটো একেবাৰে কম দিছে চৰকাৰে তাকে বাইদেউ দেখোন ক'ৰ পৰা আহিলে মই চেপাখোৱাৰ পৰা আহিলো তোমালোকে ক'ৰ পৰা আহিছা মই ৰহিলা তোমাক মই ঘৰত লগ কৰিম বুলি ভাবিয়ে আছিলো ইয়াত লগ পালো ভালে হ'ল বাইদেউ কিবা কাম আছিলে নেকি মই কালিলৈ গুৱাহাটীলৈ যাম বুলি ভাবিছো ছোৱালীজনীৰ ঘৰলৈ মই অলপ কামত সহায় কৰি দিব লাগিছিল বাইদেউ গুৱাহাটী ময়ো যাম বুলি ভাবিছো তেতিয়াহ'লে ট্ৰেইনতে দুগৰাকীয়ে যামগৈ তুমি সোনকালে কামখিনি কৰিব পৰাকৈ ৰাতিপুৱা একেবাৰে এন্ধাৰতে উঠি আহিবা দেই হ'ব বাইদেউ গোটৰ পৰা পালোহিহে ঘৰটো কম লেতেৰা হৈ আছে পাই ঘৰটোকে ঝাৰু দিলো এইখন গোটেই ওপৰৰ পৰা পানী পৰি অৱস্থা নাইকিয়া হৈ আছে কি যে হ'ব মানুহজনো কাম কৰি কৰি দিনটো ভাগৰি পৰিছে পইচা পাতিও নাই নহয় ভাল ঘৰ এখন বনাবলৈ গোটৰ পৰা 10,000 টকা পাম তাকে ছাগলী ফাৰ্ম খুলিম ইটোও কৰিম ভাবি আছো এতিয়া কেতিয়াহে দিয়া 10,000 পইচা কি যে হ'ব না ভাল ঘৰত থাকিবলৈ কপালত কি কৰিম বাৰু নপঢ়িলো নুশুনিলো এনেকে থাকিম
ৰাম আইঐ কি কৰিম আৰু ৰাম ৰাম ভাতকেইটা বনাব আছে আৰু পাকঘৰকেইটা ধুই লওঁ হ'ব तू तारा करीम है नाम हमारा तू तारा तू तारा নলগাই মই এই বজাৰৰ ফালৰ পৰা আহোগে তই ঘৰটো ভালদৰে চাবি বাইদেউ কি হ'লনো কাইলৈ মই গাঁৱলৈ যাম বুলি ভাবিছো কাইলৈ পইচা 2 টকামান লাগিছিলে কিয় হঠাৎ তই গাঁও ঘৰলৈ যাব ওলালি যে ৰহিলালে বৰ মনত আছে বাইদেউ যাওঁ লাগি আছে কোন ৰহিলা সেইজনী সেই যে মোৰ ৰহিলা বাদ দে তোৰ ৰহিলা চহিলা পইচা 2 টকামান পোৱাহেঁতেন কালিলৈ গ'লো হয় লৈ এইকেইটা পইচা মোৰ আহোঁতে দেৰি হ'ব পাৰে হ'ব বাইদেউ এতিয়াহে যাম মই ৰহিলাক চাবলৈ কি হ'ল নকোৱা এই বুঢ়াজনক ইমান দিনে আমাৰ ঘৰত ৰাখিছা যে গাঁৱলৈ পঠাই দিবা যোৱা কোন বুঢ়া কথা কৈছা তোমাৰ দেউতাৰ কথা কৈছা আকৌ কি মোৰ দেউতা বুঢ়া বুলি কৈছা বা বা কি হ'ল তোৰ বা নিনু কি হ'ল বাৰ চোৱা ভণ্টি তোমাৰ বাৰে মোৰ দেউতাক বুঢ়া বুলি কৈছে মোৰ জানো বেয়া নালাগে তই কিয় এনেকুৱা হ'লি হা তোৰ কি ইমান অহংকাৰ যে এতিয়াও হা ইমান অহংকাৰ ভাল নহয় কিন্তু বা মই নোৱাৰিছো তহঁতৰ ঘৰত থাকিবলৈ মই যাওঁগে আৰু এটা কথা শুনি ল সময় থাকোঁতে সলনি হবি মই যাওঁ কোনে ফোন কৰিছিলেনো ডাঙৰ মাজনীয়ে ফোন কৰিছিলে কি বুলি কৈছে বা ডাঙৰ মাজনীয়ে ভাল বেয়া খবৰ ল'লো লোৱাৰ পিছত সৰু মাজনীলৈ কথা পাতিলো সৰু মাজনীয়ে কথাৰ পৰা গম পাইছো আমাৰ ডাঙৰ মাজনী আৰু জোৱাইৰ মাজত এই ৰমাকান্তৰ ঘৰৰ এই যিটো টকা পাবলগীয়া আছে 12,000 টকা সেইটো আনে লাগে নাই বাৰু সেইটো নাই দিয়া নহয় মই ফোন এটা কৰিছিলো সেই সপ্তাহৰ ভিতৰতে দিম বুলি কৈছে এইটো সোনকালে পালে ভাল আছিলে মই ভাবিছো ডাঙৰ মাজনী ঘৰৰ পৰা এপাক আহোগে নেকি হয় এপাকটো যাব লাগিছিল গ'লে ভাল হয় গ'লে আমি দুজনো যাম নেকি যাব লাগিব নীৰৱ বোপা তোমাৰ হয়তো কিবা হৈছে নাই মই বুজি পাইছো তোমাৰ কি হৈছে বোপাই মই আগতেই কৈছিলো যে তোমালোকৰ মই বোজা হৈ থাকিবলৈ মন যোৱা নাই কিন্তু বোপাই মই আগতে যি কৈছিলো সেইমতে গাঁৱলৈ যামগৈ বোপাই তোমালোকে ভালকৈ থাকিবা দুখ কৰি নাথাকিবা দেখিছাই নহয় বোৱাৰী যি অহংকাৰ হেৰি মই সকলো বুজি পাইছো মই সিদ্ধান্ত লৈ পেলাইছো কালিলৈ সেই গাঁৱৰ ঘৰলৈ যামগৈ বোপাই গাঁৱৰ ঘৰলৈ মই যাবই লাগিব যাবই লাগিব কিন্তু দেউতা কোনো কিন্তু নাই বোপাই মই যি সিদ্ধান্ত লৈছো মই তোমালোকৰ সুখৰ কাৰণে মই যাবই লাগিব বোপাই তোমাৰ সুখৰ কাৰণে যাবই লাগিব বিন্দু ভণ্টি মই যাব ওলালো কিন্তু হঠাৎ বাৰ ইমান অহংকাৰ মই চাই থাকিব নোৱাৰো
মই যাওঁগে দেউতা না মই যাব ওলালো অ মাজনী ডাঙৰ মাজনী শুনিয়ে পোৱা নাই নেকি কলিং বেলটোৱে বজাই দিওঁ হয় 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 তুমিও সেই ওলালে না ভণ্টি বাহিৰত কোনোবা আহিছে চাগে চোৱাচোন কোন আহিছে ভিনদেউ মাহঁতি আহিছে আহক 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 ভিতৰলৈকে আহক ডাঙৰ মানী আছে নাই আছে ভিতৰতে আছে আহক দেউতা আপুনি ইয়াত ৰহিলা তই কেতিয়া আহিলি দেউতা আপোনাৰ ভালনে দেউতা কিয় কান্দিছে আপুনি কন্দা নাই ৰহিলা চকুতে কিবা লাগিল নেকি দেউতা আপুনিতো নিৰৱ ঘৰলৈ যাম বুলি কৈছিলে আপুনি কিন্তু ইয়াত মা ৰহিলা এইটোৱে মোৰ সেই নীৰৱৰ ঘৰ দেউতা এইটো আগৰ ঘৰ আপুনি তাৰমানে মোৰ বিয়ৈ কৃষ্ণ কৃষ্ণ আপুনি সেই মোৰ বোৱাৰী দেউতাক হৈছে নেকি হয় হয় বিয়ৈ এইফালে আকৌ কোন হয় নমস্কাৰ বিয়ৈ নমস্কাৰ দেউতা আপোনালোকে বহক মই বা আৰু ভিনদেউক মাতোগে হ'ব যোৱা মা পিছে বিয়ৈ দেহা মৰবোৰ ভালে আছেনে বাৰু ভালেই বুলিব পাৰিব বিয়ৈ কিন্তু কালিলৈ মই সেই ডাঙৰ ঘৰলৈ যামগৈ বুলি ভাবিছোঁ বিয়ৈ আমি আহিছোহে সেই আপুনি সেই যাবলৈ ওলালে বৰ দুখ লাগিব নহয় বিয়ৈ দুদিনমান থাকক বিয়ৈ নহয়ো বিয়ৈ মই কালিলৈ সেই গাঁৱলৈ খুব মনত পৰি আছোঁ গাঁৱৰ ঘৰলৈ যাবই লাগিব বিয়ৈ বিয়ৈ আপুনি হঠাৎ যাবলৈ ওলালে যে এই পু বোৱাৰী ঘৰত থাকি কিবা আপোনাৰ অসুবিধা হৈছে নেকি বিয়ৈ বহুত কথা বিয়ৈ বিয়ৈ আপুনি নকলেও আপোনাৰ কথা সকলো আমি বুজি পাইছোঁ কাৰণ সৰু মাজনীয়ে আমাক ফোনত সকলো কথা বিৱৰি কৈছে সেয়েহে আমি আহিছোঁ বিয়ৈ আপুনি কোনো চিন্তা কৰিব নালাগে এই সমস্যা আমি সমাধান কৰি থৈ যাম বিয়ৈ মাজনী এইফালে আহা মা দেউতা আপোনালোকে কেতিয়া পালেহি মাজনী এইবোৰ মই কি শুনিছোঁ তুমি কি কথা শুনিলা দেউতা তাৰমানে ভৰু মাজনীয়ে ফোন কৰাখিনি সঁচা কথা এইফালে বিয়ৈ চকু পানী বিয়ৈ কান্দি আছে ইফালে ঘৰখনৰ অশান্তি দেখিছোঁ মাজনী তুমি বহুত বেয়া কাম কৰিছা এইবোৰ কৰিবলৈকে তোমাক স্কুলত পঢ়াইছিলোঁ ডাঙৰ শিক্ষা দিছিলোঁ এইবোৰ জ্ঞান পালা মাজনী এইবোৰ তুমি বহুত ভুল কৰিছা বিয়ৈ আপুনি একো অসন্তোষ নকৰিব বিয়ৈ মই মাজনীক বুজাম বিয়ৈ মই সকলো কথা বুজাম মাজনী নাপায় নহয় এনেকুৱা হ'বলৈ মা নেপায় মাজনী এনেকৈয়ে শহুৰ দেউতাকক মনত অশান্তি দিবলৈ নেপায় মা ৰিয়াই মোৰ দেউতাক বুঢ়া বুলি কৈছে এয়া জানো ৰিয়াও দেউতা নহয় ৰিয়া মাজনী তুমি এনেকে ক'ব পাৰিছা এনেকুৱা ভুল নকৰিবা মাজনী তুমি ইয়াৰ কাৰণে ক্ষমা খুজিব লাগিব আজিৰ পৰা তুমি এনেকুৱাকৈ কেতিয়াও ব্যৱহাৰ নকৰিবা মাজনী আমিতো তোমাক ডাঙৰ দীঘল কৰা দেউতাহে মাজনী এয়াহে তোমাৰ আচল দেউতা মই তোমাৰ আচল দেউতা নহয় মই মাথো জন্ম দিয়া দেউতাহে তুমি এয়া বহুত ভুল কৰিছা এয়াহে তোমাৰ আচল দেউতা তুমি ক্ষমা খুজিব লাগিব তুমি কি কৰিছা তুমি গমেই পোৱা নাই তুমি কি কৰিছা সঁচাকে তুমি গম পোৱা নাই গতিকে তুমি এতিয়াই ক্ষমা খোজা ৰিয়া তুমি দেউতাক ক্ষমা খোজাগে দেউতা
দেউতা মোৰ বহুত ভুল হৈ গ'ল হ'ব বোৱাৰী মানুহৰ তেনে ভুল হয় আগলৈ যাতে তেনে ভুল নকৰা মানুহ উঠা উঠাও বোৱাৰী নীৰৱ আজিৰ পৰা আমিও মিলিজুলি থাকিলো আহক 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 অ' কাইদেউ এইটো নীৰৱ শইকীয়া ঘৰ হয়নে বাৰু হয় 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 আহক আপুনি ছাৰ কমল হাতীবই নেকি বাৰু হয় আহক আহক হয় হয় আহক কি ক'বা সেই পৰহি দিনাখনৰ পৰাই চিঠিখন আছিলে নহয় দিওঁ বুলি দিবলৈ আহিব পৰা নাই এই আজিহে পাৰিলোঁ তাৰমানে বৰমূৰীয়া ছাৰৰ হাততে পৰিলে আহক আছে ঘৰতে আছে আহক আহক আপুনি ইয়াতে ৰাখক বাইদেউক মই মাতি দিছোঁ কোনোবা ছাৰ আহিছে আমাৰ ছাৰ ছাৰ বাইদেউ আহি আছে কি আছিলেনো দাদা এই নীৰৱ শইকীয়াৰ দেউতাক দেৱেন শইকীয়াৰ নামত এখন চিঠি আছিলে চাওঁ চাওঁ কি চিঠি এটা চহী এটা কৰিব দেই আপোনালোকে ৰ'বচোন ইয়াত দেৱেন শইকীয়াৰ চহী এটা হোৱা হ'লে মই যাবগৈ পাৰিলোঁ হ'লে ৰখক দে মই দেউতাক মাতি দিছোঁ মাতি দিয়ক মাতি দেউতা আপুনি ইয়াত চাইন এটা কৰি দিয়কচোন চাইন কিহৰ চাইন বাৰু তেতিয়াহ'লে মই আহিলোঁ দেই যাওক আৰু বোপা গৈ থাকা